নেপাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল এছআই মুনেশ্বৰ পণ্ডিতৰ। মুনেশ্বৰ পণ্ডিতৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্যৰ তথ্য প্ৰাগ নিউজত। প্ৰাগ নিউজৰ হাতত কেডেট এছআই সকলৰ হোৱাটছআপ চাট। শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী চমুকৈ নেপাত প্ৰশিক্ষণ লোৱাৰ সময়ত ৰহস্যজনকভাৱে মৃত্যু হৈছিল কুকুৰাঝাৰৰ এছআই মুনেশ্বৰ পণ্ডিতৰ। সাঁতোৰৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তেই ছুইমিং পুলত মৃত্যু হৈছিল মুনেশ্বৰৰ। আৰু এই মৃত্যুক সহজভাৱে ল'ব পৰা নাছিল মুনেশ্বৰৰ পৰিয়ালে। বিষয়টো তদন্ত কৰিবলৈ নেপাৰ ডাইৰেক্টৰ দীপক কুমাৰক অনুৰোধ জনাইছিল মুনেশ্বৰৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত চলি আছে শ্বিলং উচ্চ ন্যায়ালয়ত। কিন্তু ঘটনাৰ তদন্ত লেহেমীয়া হোৱাৰ অভিযোগ পৰিয়ালৰ। মুনেশ্বৰ পণ্ডিতৰ মোবাইল ফোনৰ হোৱাটছআপ গ্ৰুপৰ চাটে সৃষ্টি কৰিছে ৰহস্যৰ। কেডেট এছআই সকলৰ এয়া হোৱাটছআপ গ্ৰুপৰ মেছেজ। চাওক, এই মেছেজটো স্পষ্টকৈ লিখা আছে পণ্ডিতৰ মৃত্যুৰ বাবে জগৰীয়া দহতীয়া নামৰ এজন এছআই। এই মেছেজটোৱে উত্থাপন কৰিছে বহু প্ৰশ্নৰ। কোন এই দহতীয়া? কিয় কেডেটসকলে লিখিছিল শেষৰ দিনকেইটা ভালদৰে থাকো, একো অসুবিধা নকৰোঁ? ইহঁতৰ হোৱাটছএপ গ্ৰুপ আছে এছআই বুলি, তাতে গ্ৰুপত চব ইহঁতৰ মেছেজিং হৈ থাকে। তো মই তাতে মোবাইলটো খোলাৰ পিছত মই বহুত ডাউটফুল মেছেজ পালোঁ। পোৱাৰ পিছত মই FIR ৰিপৰ্টত চব দিছোঁ, এইটো জনাইছোঁ। তথাপিও মানে ইহঁতে কোনো একশ্যন লোৱা নাই। ছুইমিং পুলত কিমান পানী থাকে, এটা মানুহ ডুবি গ'ল, ইহঁতে একো গম পোৱা নাই। 45 মিনিটলৈ এটা মানুহ পানীত ডুবি গৈছে, ইহঁতে একদম গম পোৱা নাই যে মানুহ এটা পানীত ডুবি আছে। তেনেহ'লে আপুনি ভাবক এতিয়া কিহৰ চাব ইনস্পেক্টৰ আছাম পুলিচৰ? মোৰ ডাউটফুল মেছেজ আছে, তাত প্ৰায় কিমান মোৰ ডাউটফুল 6জন ল'ৰা আছে। তাতে ডাউট আছে যে ইয়াত পৰা কোনো এটা ল'ৰা কৰিছে, আৰু ই ক্ৰিমিনেল। মই ভাবোঁ যে ই ক্ৰিমিনেল আছে, তো ই এতিয়া ডিউটি কৰি আছে আছাম পুলিচত। এই বিষয়ত পৰিয়ালে তদন্ত বিচাৰি পত্ৰ লিখিছিল সেই সময়ৰ ডিজিপিক। কিন্তু এতিয়াও ন্যায় পোৱা নাই পৰিয়ালটোৱে, যাৰ বাবে ন্যায় বিচাৰি ডিজিপি GP সিঙক অনুৰোধ মুনেশ্বৰ পণ্ডিতৰ পৰিয়ালৰ। ছাৰক, ভাস্কৰজ্যোতি ছাৰ মহন্তক আমি ৰিকুৱেষ্ট কৰিছিলোঁ। তো ছাৰো আমাক ক'ল যে এইটোৰ ওপৰত একশ্যন হ'ব, আমি যাঞ্চ কৰিম এইটো। তাৰপিছত যাঞ্চ কৰাৰ কথা কৈছে, বাছ এইটো হৈ গ'ল, থাকি গ'ল, এনেকৈ থাকি গ'ল, আৰু বাকী কোনো কামেই হোৱা নাই। যোনটো আমাৰ নতুন DGP ছাৰ আছে, GP সিং ছাৰ কিবা কোনো একশ্যন লওক। ভিডিঅ' জাৰ্নেলিষ্ট ৰিণ্টু হাজৰিকাৰ সহযোগত ববিতা গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।